গুৱাহাটীত থাকিবৰ বাবে প্ৰত্যেকগৰাকী ব্যক্তিয়ে সংগ্ৰাম কৰে আৰু ঠিক সেইদৰে গুৱাহাটীত এনেধৰণে বহুতো লোকে সংগ্ৰাম কৰি আছে আৰু তাৰে মাজৰে উজনিৰ দুগৰাকী যুৱতী আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ তেওঁলোকৰ সংগ্ৰামৰ কাহিনী আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিছোঁ আৰু তাৰ বিপৰীতে দুগৰাকী ব্যক্তি যি দুগৰাকী ব্যক্তি এসময়ত দোকান আছিলে গুৱাহাটীত উজান বজাৰত এসময়ত কিতাপ পঢ়িবলৈ পেপাৰ পঢ়িবলৈ তেওঁ ওচৰলৈ বিভিন্ন মহান ব্যক্তি গৈছিলে যাক উজান বজাৰৰ সেইখিনিত সকলোৱে চিনি পাইছিলে এটা সময়ত তেওঁ ব্লেংক চেক দি দিব পাৰিছিলে পৰিয়ালৰ লোকক ঘৰ মাটি বাৰী সকলো কিনি দিব পাৰিছিলে তেওঁ ওচৰত অজস্ৰ টকা সম্পত্তি আছিলে তেওঁ গুৱাহাটীত এখন কিতাপৰ দোকান দি যথেষ্ট সম্পত্তিৰ গঢ়িছিলে তাৰ পাছতো আজিৰ দিনটোত তেওঁ অকলশৰীয়া তেওঁ এইদৰে উজান বজাৰৰ এটা চকত তেওঁ ৰাজপথত এনেধৰণে চাহৰ দোকান দি এতিয়া জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে এসময়ত যিজন ব্যক্তি যথেষ্ট প্ৰভাৱশালী টকা থকা ব্যক্তি আছিলে যি সময়ত তেওঁ ব্লেংক চেক দিব পাৰিছিলে মানুহক সহায় কৰিব পাৰিছিলে সেইজন ব্যক্তি আজি অসহায় আজি তেওঁ হাতত টকা নাই আৰু আজি টকা নাই বাবেই তেওঁ বন্ধুত্ব নাই তেওঁ বন্ধু নাই বুলি এই মুহূৰ্তত তেওঁ মোৰ আগত কৈছিলে এনেধৰণে এতিয়া গুৱাহাটীত থাকিবৰ বাবে তেওঁ এইদৰে সংগ্ৰাম কৰিবলগীয়া হৈছে ঠিক সেইদৰে আন এজন ব্যক্তি আপুনি দেখিছে এইজন ব্যক্তি কটনৰ সন্মুখত এটা সময়ত তেওঁ এখন ঘুমটি দোকান আছিলে আৰু আজি সেই ঘুমটি দোকান নাই সেই ঘুমটি দোকান নথকাৰ বাবে পৰিয়ালটো চলাবৰ বাবে ঘৰ চলাবৰ বাবে এইদৰে ভিক্ষা খুজিবলগীয়া হৈছে তেওঁ নিজৰ বহুতো বেমাৰ আছে তেওঁ ট্ৰিটমেণ্ট কৰিবলৈ টকা নাই সেইবাবে চানমাৰী ৰাজপথত এনেধৰণে তেওঁ সন্ধিয়া সময়ত ওলাই আহে ভিক্ষা খুজিবৰ বাবে এয়া হৈছে গুৱাহাটীত থাকিবৰ বাবে জীৱন সংগ্ৰাম এসময়ত তেওঁ দোকান দি গোটেই ঘৰ চলাইছিলে এখন ঘুমটি দোকান দি তেওঁ পৰিয়াল পোহপালন দিছিলে আৰু আজি ফুটপাতত ভিক্ষা কৰিবলগীয়া হৈছে এয়া হৈছে মহানগৰত থাকিবৰ বাবে কৰা জীৱন সংগ্ৰাম আৰু ঠিক সেইদৰে দেখুৱাইছোঁ যুৱ প্ৰজন্মৰ দুগৰাকীকৈ যুৱতী যি দুগৰাকী যুৱতীয়ে ঘৰৰ পৰা গুৱাহাটীত পঢ়িবলৈ আহিছিলে আৰু পঢ়িবলৈ আহি দুয়োগৰাকী গ্ৰেজুৱেশ্যন কমপ্লিট কৰি এইদৰে তেওঁলোকে প্ৰাইভেট চাকৰিত সোমাইছিলে আৰু 10-12 হাজাৰ টকাত চলিব নোৱাৰি নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ ঘৰত পইচা পঠিয়াবলৈ এনেধৰণে এই দুগৰাকী উজনিৰ দুজনী গাভৰুৱে এনেধৰণে ৰাজপথত মহানগৰৰ ফুটপাতত এনেধৰণে পকৰীৰ দোকান দিবলগীয়া হৈছে এয়া হৈছে জীৱন সংগ্ৰাম এইদৰে তেওঁলোকে জীৱন সংগ্ৰাম চলাবলগীয়া হৈছে গুৱাহাটীত যি সময়ত গুৱাহাটীত আহি উজনিৰ বিভিন্ন যুৱতী বিভিন্ন লোক বেয়া হয় বুলি কয় কিন্তু ইয়াৰ বিপৰীতে এইদৰে উজনিৰ দুগৰাকী যুৱতীয়ে এনেধৰণে ফুটপাতত দোকান দি এক নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে ঠিক এইদৰে আমি দেখুৱালোহে এইকেইজন ব্যক্তি এনে বহু ব্যক্তি আছে যিয়ে গুৱাহাটীত যথেষ্ট কষ্ট কৰি আছে যথেষ্ট সংগ্ৰাম কৰি আছে আৰু এইকেইজন ব্যক্তিৰ প্ৰতিজনে এজন উদাহৰণ এসময়ত এইজন ব্যক্তিৰ হাতত যথেষ্ট টকা আছিলে টকা থকাৰ বাবে তেওঁৰ লগত মানুহ আছিলে বন্ধু আছিলে আজি টকা নাই বাবে তেওঁৰ লগত কোনো নাই আজি সেইবাবে তেওঁ ফুটপাতত চাহৰ দোকান দিবলগীয়া হৈছে ঠিক এইদৰে এসময়ত তেওঁ ঘুমটিৰ দোকান দি তেওঁ পৰিয়াল পোহপালন কৰি আছিলে আৰু আজি সেই ঘুমটি দোকানো নাই আৰু সেইবাবে তেওঁ চানমাৰীত ভিক্ষা খুজিবলগীয়া হৈছে ঠিক সেইদৰে গুৱাহাটীত তেওঁ এই দুগৰাকী যুৱতী ডাঙৰ মানুহ হ'ম বুলি আহিছিলে ডাঙৰ সপোন লৈ আহিছিলে আৰু সেই সপোন তেওঁলোকে প্ৰাইভেট জব কৰি সপোন ৰচিব নোৱাৰি এইদৰে ফুটপাতত পকৰীৰ দোকান দি তেওঁলোকে জীৱন সংগ্ৰাম চলাই যোৱাৰ লগতে তেওঁলোকে ভৱিষ্যতে এখন ৰেষ্টুৰেণ্ট খোলাৰ সপোন দেখিছে এয়া হৈছে প্ৰকৃত সংগ্ৰামী গুৱাহাটীত থাকিবলৈ কৰা সংগ্ৰাম